খানাপাৰাত সেই কথাটো মই ক'লোৱে আপোনালোকক তহঁতৰ ঝুমুৰ নৃত্য কৰাৰ পাছত কাৰ কাৰ বিয়া হ'লি অসমৰ ৰাইজে কাৰ বিয়া হ'ল সেই খবৰ বিচৰা নাই জুবিনদাৰ ন্যায় বিচাৰি আছোঁ আমি হিমন্ত বিশ্ব শৰ্মাই #জাষ্টিছ ফৰ জুবিন গাৰ্গৰ বিৰুদ্ধে তেওঁ ইতিমধ্যে ময়ো জুবিন হিমন্ত আপুনি জুবিন ময়ো জুবিন আমিও জুবিন বুলি কৈছে জয়ন্ত মল্ল বৰুৱা হিমন্ত বিশ্ব শৰ্মা দিলীপ শইকীয়াই জুবিনদা হ'বলৈ হ'লে আপোনাৰ এই মানুহবিলাকে ৰাতি আপোনাৰ টোপনিয়ে নাযায় হিন্দু মুছলমান নকৰিলে কেনেকৈ আপুনি জুবিন হে কি কথা ক'বলৈ পাগল নেকি আপোনালোকে জুবিনদাৰ নাম লৈ শ্লোগান বনাব পাৰে নেকি বাৰু আপোনালোকে ভাবি চাওক জুবিনদা এজনেই যি একক আৰু অৰণ্য জুবিনদাক লৈ ৰাজনীতি কৰা মানুহবিলাক টিকিব নেকি অসমত নীতিকে উফৰি যাব উফৰি গ'ল আপোনাৰ ময়ো জুবিন আমিও জুবিন বুলি এই বিজেপি এইটো জুবিনদাই কি বুলি কৈছিলে বিজেপিক বটলা পাৰ্টি এই বটলা পাৰ্টিয়ে সেই শ্লোগান দিলে আপোনাৰ এঘণ্টাও নীতিকিলে লগে লগে উফৰি গ'ল অসমৰ ৰাইজে ধিক্কাৰ দিলে তেওঁলোকৰ শ্লোগান এতিয়া নাই সঁচা সঁচিকে আচলতে হিমন্ত বিশ্ব শৰ্মাই জুবিনদাক ভাল নাপায় কোনো কাৰণতে পাব নোৱাৰে কাৰণ হিমন্ত বিশ্ব শৰ্মাৰ যিবিলাক কাৰ্যসূচী সেইবিলাক জুবিনদাই আপোনাৰ ঘূৰ বিৰোধিতা কৰিছে এই গছকেইজোপা আমি যেতিয়া ইয়াতে ৰখি আছিলোঁ দীঘলী পুখুৰীৰ পাৰৰ গছ জুবিনদা নিজে আমাৰ লগত আন্দোলনত আছিলে ৰাতিটো আমাৰ লগত আছিলে গতিকে জুবিনদাই গছ নাকাটি বুলি কৈছে হিমন্ত বিশ্ব শৰ্মাই গছ কাটে কেনেকৈ এতিয়া জুবিনদাৰ অনুৰাগী হ'ব জুবিনদাই কৈছে কা বিৰোধিতা কৰোঁ হিমন্ত বিশ্ব শৰ্মাই কা সমৰ্থন কৰোঁ জুবিনদাই চবকে লতা খেলপথাৰলৈ মাতিছিলে আমি সকলো আহিছোঁ তালৈকে কা বিৰোধিতা কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই কা সমৰ্থনত খানাপাৰাত আপোনাৰ মিটিং পাতিছে কা লাগিবই বুলি কৈছে গতিকে আকাশ পাতাল এটা ডিফাৰেঞ্চ গতিকে জুবিনদা হাৱাত হৈ নাযায় আৰু জুবিনদাৰ নাম আপোনালোকে নল'ব পাপিষ্ঠকেইটাই জুবিনদাৰ আদৰ্শ মাৰ্ডাৰ কৰা মানুহ জুবিনদাৰ মৃত্যুৰ দিনটোত যিদিনা চিতাত তুলিলে সেইদিনা গছ কেইজোপা কাটি পেলালে ইয়াত সেইটো কেনেকুৱা মানুহ আচলতে জুবিনদাৰ মৃত্যুৰ লগে লগে দীঘলী পুখুৰীৰ গছ কাটি দিলেও জাতিৰ শত্ৰু হয়নে নহয় এইবিলাক মানুহ ৰাজনীতি কৰি আছে সেই ৰাজনীতি উপৰিও গৈ আছে আৰম্ভণিৰ দিনটোৰ পৰা আপোনাৰ জুবিনদা যেতিয়া কফিনটো লৈ আহিছিলে সেইদিনাৰ পৰা ৰাজনীতি তাত আপোনাৰ আমাৰ গামোচা আমাৰ স্বাভিমান গামোচাৰ উপৰি তাত আইনাৰ এখন বড়ো জনগোষ্ঠীৰ আইনাৰ এখন কেলৈ দিছিলে মানে BTC নিৰ্বাচন চলিছিলে পিছদিনা BTC নিৰ্বাচন চলিছিলে এই BTCৰ মানুহৰ আবেগ ল'বৰ কাৰণে তাত আইনাৰখন দিলে অসমৰ জাতি জনগোষ্ঠীৰ চবৰে গামোচা আছে আমি আইনাৰখনৰ বিৰোধিতা কৰা নাই কেৱল আইনাৰখন কিয় দিলে পলিটিক্স সেইদিনাৰ পৰাই জুবিনদাক লৈ কৰি দিলে এনেকুৱা দুষ্ট বুদ্ধিৰ মানুহ আমি দেখি আছোঁ আমিতো বুৰ্বক নহয় আমি সব দেখি আছোঁ আৰু তাৰ পাছত আপুনি দেখিলে যে তাৰ পিছদিনাৰ পৰা জুবিনদাৰ মৃত্যুৰ আপোনাৰ অন্ত্যেষ্টিক্ৰিয়া দিয়াৰ পাছত আপোনাৰ দুৰ্গা পূজা আৰম্ভ হৈছিলে আৰু দুৰ্গা পূজাত আপোনাৰ সেলফি লৈ ঘূৰি ফুৰিছিলে মানে মহিলা যুৱতীক মানে ওচৰলৈ মাতি আনি আপোনাৰ সেলফি হাঁহিব পাৰে তেতিয়া তেওঁ জুবিনদাৰ মৃত্যু এসপ্তাহ নহওঁতে হাঁহিব কেনেকৈ পাৰে এই মানুহটোৱে সেই কথাবিলাক আপোনালোকে চাওক আৰু তাৰ পাছত ক'লে বোলে হেৰি আপোনাৰ দীপাৱলীত ফটকা ফুটাব লাগে বোলে এই আপোনাৰ বৰপেটাৰ শিল্পীবিলাকৰ পৰা দীপাৱলীত তেওঁ ফটকা নিজে কিনিব আৰু ফুটাব অসমৰ ৰাইজে ফটকা নুফুটায় অসমৰ ৰাইজৰ মনত একুৰা জুই জ্বলি আছে জুবিনদাৰ হত্যাকাৰীবিলাকৰ ফাঁচি লাগে এতিয়া আমাক বেলেগ কথা কৈ লাভ নাই বেলেগ কথা বুজি নাপাওঁ এতিয়া কৈ থাকি লাভ নাই বুজিয়ে নাপাওঁ সেইবিলাক কথা কয় আৰু খানাপাৰাত সেই কথাটো মই ক'লোৱে আপোনালোকক তহঁতৰ ঝুমুৰ নৃত্য কৰাৰ পাছত কাৰ কাৰ বিয়া হ'লি অসমৰ ৰাইজে কাৰ বিয়া হ'ল সেই খবৰ বিচৰা নাই জুবিনদাৰ ন্যায় বিচাৰি আছোঁ আমি